এতিয়াৰ পৰা মই যি ক'ম তাকেই হ'ব। আগতে তন্ময়ে টকাৰ কাৰণে গৌৰৱৰ ওচৰত হাত পাতিবলগীয়া হৈছিল। এতিয়া গৌৰৱে তন্ময়ৰ ওচৰত হাত পাতিব। এতিয়াৰ পৰা এখন ঘৰৰ মালিক মই, আৰু মোৰ মতে সকলো চলিব। আৰু যদি মই মালিক হয় তেতিয়াহ'লে তুমি কি হ'বা? মালিকনী। আপুনি মোক স্বীকাৰ নকৰিব পাৰে, কিন্তু তাৰ মানেতো এইটো নহয় মই মোৰ জীৱনত আন কোনোবা পুৰুষক স্থান দিম। শিখা, তুমি সঁচাকৈয়ে হেপ্পীনে? মই সুখী। তন্ময়, দেউতাই তোমাক এটা গধুৰ দায়িত্ব দিছে। এতিয়া তুমি এইখন ঘৰৰ আশা, গতিকে কামবোৰ ভালকে কৰিবা। মই জানো তুমি পাৰিবা। আহোঁ এতিয়া, অফিচলৈ সোনকালে গৈ পাব লাগিব নহয়। মই তোমাৰ কাৰণে টিফিন দি পঠিয়াইছোঁ, সময়মতে খাবা কিন্তু। আৰু শুনা, বাহিৰৰ বস্তু একেবাৰে বন্ধ। তুমি এতিয়া ভালকে থাকিবা। এতিয়াৰ পৰা এইখন ঘৰৰ মই মহাৰাণী। এই নাৰ্ছগৰাকী অহা নাই নেকি? নাই অহা, মই মানা কৰি দিলোঁ। কিয়? মই দেখোন আছোৱেই, নাৰ্ছগৰাকী কিয় লাগে? তাই প্ৰথমতে ঠিকেই আহি আছিল, লাহে লাহে সময়মতে নহা হ'ল, গধূলিও সোনকালে যাবলৈ বিচৰা হ'ল। আপুনি সময়মতে দৰৱবোৰ খালেহে সোনকালে সুস্থ হৈ উঠিব, সেয়েহে মই দায়িত্ব লৈছোঁ। আজি আপোনাক মই খোজ কাঢ়িবলৈ সহায় কৰিম। ডক্টৰে কি কৈছে মনত আছে নহয়? আপুনি খোজ কাঢ়িবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে খোজ কাঢ়িব পাৰিব। আহক, ইয়াতে বহি লওক। কি হ'ল? আহক আকৌ। ৰ'ব, লাহে লাহে। এইখন ধৰি লওক। তন্ময়, দেউতাক মাত লগাইছনে? লগালো। মা, আহোঁ দিয়া। তন্ময়, কিনো মা, মোৰ দেৰি হৈছে। আজি অফিচত তোৰ প্ৰথম দিন, মাৰৰ আশীৰ্বাদ লৈ যাব লাগেনে নাই? যা, ভালকৈ কাম কৰিবি। প্ৰকাশ আছে নহয়, চিন্তা নকৰিবি, সি সকলো চম্ভালি ল'ব। তই মাত্ৰ গৌৰৱৰ চকীখনত বহিলেই হ'ল। দাদাক মাতটো দিবলৈ পাহৰি গৈছিলোঁ নহয়। ৰ'বা, মাতটো দি আহোঁ।
নালাগে যাব। শুন তন্ময়, এই দুদিন গৌৰৱ বৰ দুখত আছে। তই যদি অফিচ কোম্পানীৰ কথা কওঁ, সি আৰু দুখ পাব। তাক ৰেষ্ট ল'বলৈ দে, তই দায়িত্ব ল। ঠিক আছে মা, দাদাক মাত নিদিওঁ বাৰু, মই গৈ থাকোঁ। মোৰ ল'ৰা ৰজা হ'ল যিহেতু এতিয়াতো মোৰেই ৰাজত্ব চলিব। অকণমান চেষ্টা কৰক। আপুনি থিয় হ'ব পাৰিছে যেতিয়া খোজকাঢ়িব নিশ্চয় পাৰিব। প্লিজ অকণমান চেষ্টা কৰকচোন, অকণমান ট্ৰাই কৰক। চাওঁ। মই আছোঁ নহয়, অকণমানতো চেষ্টা কৰক। পাৰিব, প্লিজ ট্ৰাই কৰক। খোজটো পেলাবলৈ চেষ্টা কৰক। প্লিজ ট্ৰাই কৰক এবাৰ। পাৰিব, অকণমান ট্ৰাই কৰক। প্লিজ অকণমান সাহস কৰক। প্লিজ পাৰিব। তোক মই কথাবোৰ কৈ মানসিকভাৱে হতাশ কৰিব বিচৰা নাছিলোঁ, কিন্তু এতিয়া মোৰ হাতত প্ৰমাণ আছে, সেইবাবেই তোৰ ওচৰলৈ আহিছোঁ। তাই কি গোটেই জীৱন সেই মানুহজনৰ লগতে থাকিব বিচাৰে নেকি? ইমান ধুনীয়া সুযোগ পাইছিল, সি দুৰ্বল হৈ থাকোঁতেই সকলোৰে আগত তাৰ সত্য পোহৰলৈ অনা। কি হ'ল, তুমি হাঁহিলা যে? প্লিজ অকণমান সাহস কৰক। প্লিজ পাৰিব। গোটেই জীৱনটো মই এইখনতে বহি থাকিব লাগিব। এয়া মোৰ পাপৰ ফল। বহুত পাপ কৰিছো মই, আৰু যাৰ বাবে এই পাপবোৰ কৰিছিলো তাইহে আজি মোক এৰি থৈ গুচি গ'ল। মৰি থাকিব লাগিছিল মই। এনেকৈ আধা মৰা হৈ মই কি কৰিম? নোৱাৰো মই এনেকৈ জীয়াব। মই মৰিব বিচাৰো। শেষ কৰি দিম মই নিজকে। শেষ কৰি দিম। নমৰে কেলে? দৰ্শনৰ বিয়াৰ দিনাখন মৰিবলৈ চেষ্টা কৰিছিলে। আকৌ এবাৰ চেষ্টা কৰক। মোৰ বাবে নহয়, তাইৰ বাবে চেষ্টা কৰক। আমাৰ বাবেতো আপোনাৰ জীৱনটো মূল্যহীন হয়। আপুনি মৰি থাকিলে আমাৰ জীৱনত একো প্ৰভাৱ নপৰে। মৰি থাকক আপুনি।
হেল্ল', কেনেকুৱা চলিছে? চব প্লেনিং মতে চলি আছে দাদা। মোৰ বিশ্বাস আছে তোৰ ওপৰত, তই পাৰিবি। আজি তন্ময়ৰ অফিচৰ প্ৰথম দিন। এতিয়া আৰু মই চিন্তামুক্ত। এতিয়া মোৰ আৰু মোৰ ল'ৰাটোৰ ভৱিষ্যত সম্পূৰ্ণ সুৰক্ষিত। কিন্তু দাদা, মই ইমানতে সন্তুষ্ট নহয়। মোক চব লাগে। এই ঘৰ, মাটি, সম্পত্তি, টকা পইচা, এই সকলোবোৰ মোক লাগে দাদা। মই বহুত ইনভেষ্টিগেশ্যন কৰিলোঁ, কিন্তু মোৰ সন্দেহ সঁচা আছিল। সন্দেহ? কি সন্দেহ? তোৰ এক্সিডেণ্টটো কোনো হঠাৎ ঘটা এক্সিডেণ্ট নাছিল। তোক মাৰ্ডাৰ কৰাৰ চেষ্টা কৰা হৈছিল। তোক মই কথাবোৰ কৈ মানসিকভাৱে হতাশ কৰিব বিচৰা নাছিলোঁ, কিন্তু এতিয়া মোৰ হাতত প্ৰমাণ আছে। সেইবাবেই তোৰ ওচৰলৈ আহিছোঁ। কোনে মোক হত্যা কৰিব বিচাৰিছিল? তই আচৰিত হবি সেই নামটো শুনিলে। নামটো নকওঁ কিয়? সম্ৰাট। সম্ৰাটে মোক মাৰিবলৈ চেষ্টা কৰিছিল? তই চিন্তা নকৰিবি, এনেকুৱা কেছত ফচাম তাক। গোটেই জীৱনভৰ সি জেলৰ ভাত খাব লাগিব। তই একো কৰিব নালাগে, তাৰ ব্যৱস্থা মই কৰিম। এতিয়া কি হ'ব? এই প্ৰশ্নটো ময়ো বাক কৰিছিলোঁ। এতিয়া কি হ'ব? তাই কি গোটেই জীৱন সেই মানুহজনৰ লগতে থাকিব বিচাৰে নেকি? ইমান ধুনীয়া সুযোগ পাইছিল, সি দুৰ্বল হৈ থাকোঁতে সকলোৰে আগত তাৰ সত্য পোহৰলৈ অনাৰ। কি হ'ল, তুমি হাঁহিলা যে? তুমিয়ে এদিন মোক কৈছিলা, ঝৰ্ণা তুমি নুবুজিবা, সৰু হৈ আছা। যদি কেনেবাকৈ শিখাই নিজকে এইখন ঘৰৰ মালিকনী বুলি ভাবিবলৈ লয়, তেতিয়া কিন্তু তোৰ দিগদাৰ আছে। এবাৰতো চাই যাহি মই কেনেকৈ আছোঁ। হ'ব দে, মই যাম। সৰুৰ পৰা ডাঙৰ হ'লো জীয়াবা। বাৰ মৌনতাক মই বুজি পালোঁ। ইয়াকে হয়তো প্ৰেম বুলি কয়। সঁচা প্ৰেমৰ কোনো স্বাৰ্থ নাথাকে। মোৰ বাৰো কোনো স্বাৰ্থ নাই। মাথো তাই সেই সৰুকালৰ প্ৰেম গীতক বিচাৰি ঘূৰি ফুৰিছে, সলনি হোৱা গৌৰৱৰ মাজত। এই প্ৰেম যে এক পক্ষীয়। ইমানবোৰ হৈ যোৱাৰ পিছতো গৌৰৱ সেই দৰ্শনাজনীৰ অপেক্ষাত। আকৌ যদি তাই উভতি আহে গৌৰৱৰ জীৱনলৈ, তেতিয়া পাহাৰীৰ কি হ'ব? বাকী সকলো ঠিকেই আছিল, কেৱল মাত্ৰ এটাই সমস্যা। এতিয়া আৰু সমস্যা কিহৰ? পাহৰি নাযাবি, তন্ময় এতিয়া তোৰ কেৱল লৰাই নহয়, শিখাৰ গিৰিয়েকো। যদি কেনেবাকৈ শিখাই নিজকে এইখন ঘৰৰ মালিকনী বুলি ভাবিবলৈ লয়, তেতিয়া কিন্তু তোৰ দিগদাৰ আছে। সেইটোতো মই ভবাই নাই। ভাবিব লাগিব বাইদেউ, নহ'লে যে তোৰ সপোনবোৰ সপোন হৈ ৰ'ব।
এতিয়া মই কি কৰোঁ বিজয়? তই শিখাক তোৰ হাতৰ মুঠিত ৰাখিব লাগিব। এইটো অনুভৱ কৰাই দিব লাগিব যে এইখন ঘৰ তোৰ। ইয়াত তই বিচৰা ধৰণেই হ'ব লাগিব। বোৱাৰীক দমন কৰিব জানিব লাগিব। বাকী গৌৰৱ আৰু পাহাৰীৰ কথা তই এতিয়া টেনশ্যন ল'ব নালাগে। সিহঁত এতিয়া দুখৰ প্ৰতিমূৰ্তি। হেল্ল', চিনি পাইছ? মই গৌৰৱ। কিয় ফোন কৰিছ? মই ভৰিৰ ওপৰত থিয় দিব নোৱাৰা হোৱা বাবেই তই কি বন্ধুত্বই পাহৰি গলি নেকি? বন্ধুত্ব মই শেষ কৰা নাই, তই শেষ কৰিলি। মই তোক লগ পাব বিচাৰোঁ। কিয়? তোৰ পুৰণা বন্ধু গৌৰৱক তোৰ খুব প্ৰয়োজন। এবাৰতো চাই যাহি মই কেনেকৈ আছোঁ। হ'ব দে, মই যাম। আপুনি কি কৰিবলৈ লৈছে সম্ৰাটৰ লগত? শুনিছেনে? মই আপোনাক সুধি আছো, কি কৰিব লৈছে আপুনি সম্ৰাটৰ লগত? সি যি কৰিলে মোৰ লগত তাকতো মই শাস্তি দিমেই। কেৱল আহক সি।